দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি অসমৰ প্ৰায় 30টাতকৈ অধিক অসম মালাৰ পথৰ কাম ভাৰ্চুৱেলি তেখেতে উদ্বোধন কৰিছে আৰু সেইকেইটা পথৰ ভিতৰত বৰপেটা ৰোডৰ শিমলাগুৰিৰ পৰা মানাহলৈ যোৱা পথটো আছিলে ৭১ কোটি টকা ব্যয় সাপেক্ষে। এই পথটো আজি আমি আনুষ্ঠানিকভাৱে কাটাজাৰত আমি তেখেতৰ হৈ পেলাই মাননীয় প্ৰধানমন্ত্ৰীৰ হৈ পেলাই তেওঁ যিটো ভাৰ্চুৱেলি কৰিছে গুৱাহাটীৰ পৰা আৰু ফিজিকেলি আমি আজি সকলোৱে উদ্বোধন কৰিছোঁ। আমাৰ প্ৰশাসন আৰু বিভাগৰ ইঞ্জিনিয়াৰসকলৰ লগত প্ৰশাসনৰ লগত মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। মই যেতিয়া 2021 বিধায়ক হৈ আছিলোঁ তেতিয়ালৈ এই পথটো ঠিকেই আছিলে, কাৰণ কেইবাবাৰো ৰিপেয়াৰ কৰিছিলোঁ, এবাৰ নতুনকৈ নিৰ্মাণ কৰিছিলোঁ। কিন্তু 21 চনৰ পিছত মই ইয়াতে বিধায়ক নাছিলোঁ। 23 চনত মই এই ৰাস্তাটোৰ দুৰৱস্থা দেখি 24 চনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক 34 কোটি টকা ব্যয় সাপেক্ষে এই ৰাস্তাটো নিৰ্মাণ কৰাৰ কাৰণে অনুৰোধ জনাইছিলোঁ। আৰু তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো অসম মালাত অন্তৰ্ভুক্ত কৰিম বুলি কৈছিলে ভৱিষ্যতত। আৰু সেইটোৰ আধাৰত 2025 চনৰ যেতিয়া বাজেটত আমি যেতিয়া অসম মালা ৰাস্তাকেইটা যেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিলে তেতিয়া বৰপেটা ৰোডৰ পৰা মানাহলৈ যোৱা ৰাস্তাটো অনুমোদন দিবলৈ আহ্বান জনাইছিলোঁ আৰু সেইটোৰ আধাৰতে আমাৰ ৭১ কোটি টকা ব্যয় সাপেক্ষে ৰাস্তাটো অনুমোদন জনাইছিলে। আৰু যাৰ ফলস্বৰূপে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ভাৰ্চুৱেলি এইটো উন্মোচন কৰিলে, আজি আমি সকলোৱে মোৰ লগতে আমাৰ বৰপেটা পৌৰসভাৰ পৌৰপতি ৰাজেশ চৰকাৰ, উপসভানেত্ৰী সুৰথী সাহা, আমাৰ SDC বৰনগৰ চাৰ্কলৰ SDC ডাঙৰীয়ানী, আমাৰ বিশিষ্ট সমাজসেৱক সুজিত চৰকাৰ, জয়গুৰু ঘোষ ডাঙৰীয়া, ৰীমা চৰকাৰ, জিলা পৰিষদৰ সদস্যা, লগতে সমূহ জনসাধাৰণ আমি আজি এটা ফিজিকেলি আমি আজি ইয়াতে আনুষ্ঠানিকভাৱে আমি এই উন্মোচনৰ কামত সহযোগী হৈছোঁ। যাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ যে মোৰ যিটো আবেদন আছিলে সেই আবেদনক গুৰুত্ব দি পেলাই মই যদিও ইয়াৰে বিধায়ক নহয়, পাটাচাৰকুছিৰ বিধায়ক, তাতে পূৰ্বতে যিহেতু 10 বছৰ মই বিধায়ক হৈ আছিলোঁ সেইটোৰ প্ৰতি মোৰ প্ৰতি সন্মান জনাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আমাক সঁহাৰি দিলে তাৰ বাবে তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁৰ লগত যদি ৰাজনীতি হ'লেহেঁতেন তেওঁৰ নামেই নাথাকিলেহেঁতেন। মানে সাধাৰণতে আমালৈ যিটো পঠাইছিলে বিভাগলৈ তাত অকল প্ৰধানমন্ত্ৰীৰ নাম আৰু যিজন বিশিষ্ট ব্যক্তি অতিথি আৰু অতিথি হিচাপে মোক চৰকাৰে দিছিলে, মই আৰু মুখ্যমন্ত্ৰীয়ে নিজে নাম নাৰাখোঁ বুলি কৈছিলে। গতিকে সেই স্থলতো আমি বিধায়কগৰাকীৰ নাম ৰাখিছোঁ। গতিকে আমি চৰকাৰী কামত যে ৰাজনীতি নকৰোঁ আমাৰ ফলকখনে প্ৰমাণ, তাত তেওঁৰ নামটো আছে। অভাৰব্ৰিজখন যেতিয়া আমি উদ্বোধন কৰোঁ, বৰপেটা ৰোডৰ অভাৰব্ৰিজখন এককভাৱে ৰঞ্জিত দাসে কৰিছিলে, সকলোৱে জানে, কাৰণ আমি চৰকাৰ নাহোঁতে সেইখন লাগি আছিলোঁ, ডনাৰ মন্ত্ৰালয়ৰ পৰা আনিছিলোঁ। তাৰপিছতে মুখ্যমন্ত্ৰী যেতিয়া উদ্বোধন কৰিব আহিছিলে তেতিয়াও আমি বিধায়কৰ প্ৰতি সন্মান জনাই, ৰাইজৰ প্ৰতি সন্মান জনাই অভাৰব্ৰিজতো আমি নাম ৰাখিছিলোঁ। গতিকে আমি নামক লৈ পেলাই আমি ৰাজনীতি নকৰোঁ, কামক লৈ পেলাই আমি ৰাজনীতি কৰোঁ। নাই, মইতো আজি যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হৈ পেলাই মই যিহেতু কোকৰাঝাৰত যিহেতু ফ্লেগ অফ কৰিছোঁ, আজি গুৱাহাটীৰ পৰা যিখন জলপাইগুৰি NJP যোৱা ট্ৰেইন তাৰপিছত বিজনীত কৰিলোঁ, বৰপেটাত কৰিলোঁ, গতিকে সেইখিনি সময়ত মই নাছিলোঁ। গতিকে ইয়াতে কাৰোবাৰ কাণত যদি ভাৰত মাতা কি জয়, বন্দে মাতৰম যদি শ্লোগানটো যদি কাৰোবাৰ কাৰণে যদি কাণত বেয়া লাগে তেতিয়াহ'লে মোৰতো ক'বলগীয়া একো নাই। গতিকে আমিতো সকলোৱে কওঁ ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে বন্দে।